বেহাৰবাৰী আউটপোষ্টৰ কেছাৰৰ খবৰটো শুনি দুখ লাগিল। হঠাতে আহিল খবৰটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। অসমৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ কেছাৰ খ্যাত সিদ্ধাৰ্থ শৰ্মাৰ আহি পৰিছে হঠাতে এটা বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা তথা বেহাৰবাৰী আউটপোষ্টৰ কেছাৰৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক আৰু বেহাৰবাৰীত কেইদিনমানৰ বাবে দেখা নাপাব। হয়, বেহাৰবাৰীত আৰু দেখা নাপাব অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক, কিয়নো 2026-27 নাট্যবৰ্ষৰ হেঙুল থিয়েটাৰৰ চুক্তিবদ্ধ হৈছে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা তথা আমাৰ সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ কেছাৰ। বন্ধু বান্ধৱীসকল, খবৰটো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।